হেল্ল' বন্ধুসকল, মই লৈছোঁ এনেকৈ আম এটা। এতিয়া গোটেইখিনি বাকলিখিনি গুচাই লওঁ। এটা আমৰ মই এনেকৈ কাটি লৈছোঁ, দেখা পাইছে কেনেকৈ কাটিছোঁ। এটা আমৰে বিৰাট ডাঙৰ আমটো। তো এইবাৰ মই কি দিম, কড়াইটা বহাই দিছোঁ। মই দিম এচামুচ মিঠাতেল। এইবাৰ দিম শুকান জলকীয়া এটা, লগতে দিম অকণমান সৰিয়হ। এইবাৰ আমখিনি দিম। নিমখটো দিম মই নিজৰ আন্দাজতে এচামুচ। আমখিনি এনেকৈ ভাজি লৈছোঁ। এইবাৰ দিম মই পানী মই দিছোঁ কড়াইটো ভৰ্তি কৰি একেবাৰে, যাতে আমখিনি সিজি যায় আৰু লগতে পানীও থাকে। এইবাৰ মই ঢাকনিখন দি থৈ দিম। দেখিছে ঢাকনিখন খুলি দিলোঁ, এনেকুৱা হৈছে। লগতে এইবাৰ মই চেনি দি দিম। আমটো খুব টেঙা আছে, সেইকাৰণে মই চেনি দিলোঁ 1 হাতা। এই ডাঙৰ কৰচেৰে 2 কৰচ, 3 কৰচ, 3 কৰচ মই চেনি দিলোঁ। আপোনালোকৰ আমটো যদি টেঙা থাকে তেতিয়াহ'লে বেছিকৈ লাগিব অকণমান আৰু যিহেতু আমাৰো বেছি নাই, দিছোঁ ইমানখিনি। আপোনালোকে চাই ল'ব আপোনাৰ কিমান টেঙা আছে আমখিনি। আমাৰ আমখিনি ইমানো টেঙা নহয়, মানে খাব পাৰে আৰু। আমখিনি কিন্তু গলি নাযায়, এনেকৈ ৰাখিব। কাৰণ কিয়নো এইটো আমৰ জল, এনেকুৱা জল হ'ব, মানে সুদা পানীৰ নিচিনা। এইটো বস্তু এনেই চাটনি এনেকুৱাই হয়, মানে চুমুক মাৰি খাব পাৰে। এয়া দেখা পাইছে একদম পাতল। এয়া আমটো বেছি ভাঙি নিদিওঁ, ভাঙি দিলে একদম গোটা হৈ যাব। সেয়েহে এনেকৈ ৰাখিম। এইবাৰ আমি নুমাই দিম ইয়াতে। নুমাই দিয়াৰ পিছত মই অকণমান জিৰা আৰু শুকনা জ্বালা, এই শুকনা জ্বালাবিলাক এনেকৈ জিৰাৰ লগত এনেকৈ ৰ'ষ্ট কৰি লৈছোঁ, ৰ'ষ্ট কৰি ভাজি লৈছোঁ দেই। আৰু তাৰপিছত সেইখিনিকে মই গুড়া কৰিছোঁ। এইবাৰ মই এইটো গেছটো নুমাই দিলোঁ। নুমাই দিয়াৰ পিছত মই এয়া দেখিছে জিৰা আৰু শুকান জলকীয়া মই এনেকুৱা ৰ'ষ্ট কৰি ভাজি, মানে গুড়া কৰি থৈছোঁ। ইয়াতে দিলোঁ মই এচামুচ ভৰাই। তাৰপিছত এনেকৈ মিক্স কৰি দিলোঁ। ইয়াত কিন্তু হালধি নপৰে। এয়া দেখিছে, এইবাৰ একদম ৰেডি হৈ গৈছে। এইটো আছিল আজি আমৰ জল চাটনি। আমৰ জল চাটনি খাবলৈ খুব সুন্দৰ টেষ্ট, বিৰাট ভাল লাগিছে দেই। আপোনালোকে এনেকৈ ভিডিঅ'টো চাই ল'ব আৰু লৈ পেলাই বনাবচোন, আৰু কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে দেই। আজিলৈ আহিছোঁ।